নমস্কাৰ, ষ্টাডি টিভি আছাম চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জেনেৰেল নলেজৰ ওপৰত কেইটামান অতি ইম্পৰ্টেণ্ট মিছেলেনিয়াছ কুৱেশ্যন। আৰু এই কুৱেশ্যনসমূহ আপোনালোকৰ আহিবলগীয়া ADRE, আছাম পুলিচ, SI আৰু অসমৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামসমূহত অহাৰ চান্স আছে। সেই গতিকে ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তো আহক আজি আমি আমাৰ এই ছেশ্যনটো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে A. ৰিজাৰ্ভ বেংক, B. বেংক অফ হিন্দুস্তান, C. ষ্টেট বেংক অফ ইণ্ডিয়া, নে D. পাঞ্জাৱ নেশ্যনেল বেংক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B. বেংক অফ হিন্দুস্তান। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপন কৰা হৈছিল? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে A. 1980, B. 1935, C. 1940, নে D. 1930। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B. 1935। নেক্সট কুৱেশ্যন, ষ্টেট বেংক কিমান চনত স্থাপন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে A. 1955, B. 1935, C. 1940, নে D. 1954। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন A. 1955। নেক্সট কুৱেশ্যন, নীতি আয়োগ কিমান চনত স্থাপন কৰা হৈছিল? আমাৰ যোনখন নীতি আয়োগ আছে সেইখন কিমান চনত স্থাপন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে A. 2015, B. 2000, C. 2014, নে D. 2013। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A. 2015। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগখনৰ অধ্যক্ষ বুলি আমি কাক মানি চলিম? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে A. প্ৰধানমন্ত্ৰী, B. ৰাষ্ট্ৰপতি, C. শিক্ষামন্ত্ৰী, নে D. উপৰাষ্ট্ৰপতি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A. প্ৰধানমন্ত্ৰী। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজনক আমি নীতি আয়োগৰ অধ্যক্ষ বুলি বিবেচনা কৰিম বা মানি চলিম। নেক্সট কুৱেশ্যন, ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে A. S. স্বামীনাথন, B. ৰাহুল বাজাজ, C. সুন্দৰলাল বহুগুণা, D. ভাৰ্গিছ কুৰিয়েন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A. S. স্বামীনাথন। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থ কি? নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থ ফুল ফৰ্মটো সম্পূৰ্ণ অৰ্থটো সুধিছে। নীতি আয়োগৰ ফুল ফৰ্মটো সুধিছে। ইয়াৰ অপশ্যনসমূহ দিয়া আছে A. নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, B. নিউ ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, C. নেশ্যনেল ইনষ্টিটিউট ফৰ টিচিং ইণ্ডিয়া, নে D. নেশ্যনেল এণ্ড কালচাৰেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A. নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। নেক্সট কুৱেশ্যন, অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? ইকনমিক্সৰ ফাদাৰ অফ ইকনমিক্স, অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে A. ডেভিড ৰিকাৰ্ডো, B. এডাম স্মিথ, C. এলফ্ৰেড মাৰ্শ্বেল, নে D. লায়নেল ৰবিন্স। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B. এডাম স্মিথ। নেক্সট কুৱেশ্যন, প্ৰিন্সিপলছ অফ ইকনমিক্স গ্ৰন্থখনৰ ৰচক কোন? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে A. এডাম স্মিথ, B. আলফ্ৰেড মাৰ্শ্বেল, C. ডেভিড ৰিকাৰ্ডো, নে D. লায়নেল ৰবিন্স। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B. আলফ্ৰেড মাৰ্শ্বেল। নেক্সট কুৱেশ্যন, ৰাছিয়াৰ মুদ্ৰাৰ নাম কি? ৰাছিয়াৰ যোনটো মুদ্ৰা সেই মুদ্ৰাটো কি বুলি জনা যায়? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে ষ্টাৰ্লিং, B. ইউৱান, C. ৰুবল, নে D. ডলাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C. ৰুবল। ডলাৰটো হ'ল আমাৰ আমেৰিকাৰ যোনটো মুদ্ৰা সেইটো ডলাৰ বুলি জানিম। আৰু নেক্সট কুৱেশ্যন, ব্ৰিটেইনৰ মুদ্ৰাৰ নাম কি? এতিয়া হ'ল
ব্ৰিটেইনৰ মানে যোনটো মুদ্ৰা সেইটো আমি কি বুলি জানিম? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ ৰুবেল, বি পাউণ্ড, চি ডলাৰ নে ডি ইয়েন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাউণ্ড। আমি ব্ৰিটেইনৰ যোনটো মুদ্ৰা সেইটোক পাউণ্ড বুলি জানো। ৰুবেলটো হ'ল ৰাছিয়াৰ, ডলাৰটো আমি জানোৱেই কাৰ হয়, আৰু ইয়েনটো হ'ল চীনৰ। নেক্সট কুৱেশ্যনটো হ'ল নোবেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদজনৰ নাম কি? ভাৰতৰ কোনজন অৰ্থনীতিবিদে নোবেল বঁটা পাইছিল? আৰু ইয়াৰে অপশ্যনসমূহ দিয়া আছে এ অমৰ্ত্য সেন, বি চি ভি ৰমন, চি ৰবীন্দ্ৰনাথ টেগোৰ নে ডি দাদাভাই নৌৰোজী। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অমৰ্ত্য সেন। নেক্সট কুৱেশ্যন কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? কিমান চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ 1948, বি 1956, চি 1946 নে ডি 1947। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1946। নেক্সট কুৱেশ্যন সংবিধান সভাৰ প্ৰথম বৈঠক কোন চনত বহিছিল? মানে কিমান চনত আমাৰ যোনখন সংবিধান সভা হৈছিলে সেই সংবিধান সভাৰ প্ৰথম বৈঠকখন কোন চনত বহিছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ 9 ডিচেম্বৰ 1946, 4 আগষ্ট 1948, 12 মাৰ্চ 1950 या 26 জানুৱাৰী 1921। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 9 ডিচেম্বৰ 1946। নেক্সট কুৱেশ্যন সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল? আমাৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিল যে সেই সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ বি আৰ আম্বেদকাৰ, বি সচিদানন্দ সিনহা, চি মহাত্মা গান্ধী या ডি জৱাহৰলাল নেহেৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সচিদানন্দ সিনহা। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ লণ্ডন, বি নিউয়ৰ্ক, চি দিল্লী নে ডি ৱাৰ্ছো। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউয়ৰ্ক। নিউয়ৰ্কত ৰাষ্ট্ৰীয় সংঘৰ মুখ্য কাৰ্যালয় আছে। নেক্সট কুৱেশ্যন আন্তৰ্জাতিক মানৱ অধিকাৰ আয়োগ কোন চনত গঠন কৰা হৈছিল? এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে 1947, 1946, 1948 নে 1954। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1946। আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ এবছৰ আগত। নেক্সট কুৱেশ্যন স্বৰাজ পাৰ্টি কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ 1921, বি 1923, চি 1922 নে ডি 1930। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1922। ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম কি? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ DMK মানে ডাৰ্বি মুন্নেটা কাঝাগম, বি AGP, চি নেশ্যনেল কংগ্ৰেছ নে ডি আকালি দল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ DMK। নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়খনৰ নাম কি? ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি হাইকোৰ্টখনৰ নাম কি সুধিছে। আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ বম্বে হাইকোৰ্ট, বি মাদ্ৰাছ হাইকোৰ্ট, চি এলাহাবাদ হাইকোৰ্ট নে ডি কলকাতা হাইকোৰ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলকাতা হাইকোৰ্ট। নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? আমাৰ যেতিয়া ভাৰতখন স্বাধীন হৈছিল তেতিয়া স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ জৱাহৰলাল নেহেৰু, বি লৰ্ড মাউণ্টবেটেন, চি লৰ্ড ৱেলছলে নে ডি লৰ্ড ডেলহাউজি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেন। নেক্সট কুৱেশ্যন অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? কিমান চনত অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে 1836, 1840, 1846 নে 1857। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1836। নেক্সট কুৱেশ্যন
বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? এই বাংলা ভাষা যে প্ৰচলন হৈছিল তাৰপিছত অসমীয়া ভাষাটোৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল সেইটো সুধিছে। আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ 1857, বি 1836, চি 1873 নে ডি 1890। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1873। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ 1836, বি 1888, চি 1900 নে ডি 1922। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1888। নেক্সট কুৱেশ্যন, 1884 চনত কাৰ নেতৃত্বত যোৰহাটৰ সাৰ্বজনিক সভা গঠন কৰা হৈছিল? 1884ত কাৰ নেতৃত্বত যোৰহাটত যোনখন সাৰ্বজনিক সভা গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ জগন্নাথ বৰুৱা, বি কৃষ্ণকান্ত সন্দিকৈ, চি পদ্মনাথ গোহাঞি বৰুৱা নে ডি লক্ষ্মীনাথ বেজবৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জগন্নাথ বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ বম্বে সমাচাৰ, বি বেংগল গেজেট, চি বেংগল ক্ৰনিকল নে ডি দ্য হিন্দু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেংগল গেজেট। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? 1857 চনৰ যোনটো কি বিদ্ৰোহ হৈছিল? 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল বুলি আমি সকলোৱে জানো। আৰু এই বিদ্ৰোহৰ সময়ত যোনজন গভৰ্ণৰ জেনেৰেল, ইংৰাজৰ যোনজন গভৰ্ণৰ জেনেৰেল, সেইজনৰ নাম কি সুধিছে। আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ লৰ্ড কাৰ্জন, ডি লৰ্ড কেনিং, চি লৰ্ড কিংছফৰ্ড নে ডি লৰ্ড মেয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লৰ্ড কেনিং। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম জেনেৰেল ইলেকশ্যন কেতিয়া হৈছিল? ভাৰতত ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন কেতিয়া হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ 1951 to 52, 1952 to 53, 1947 to 48, 1948 to 1949। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1951 to 1952। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনজনক মহাত্মা গান্ধীয়ে অজাতশত্ৰু বুলি অভিহিত কৰিছিল? তলৰ কোন অপশ্যনসমূহ দিয়া থকা কোনজনক মহাত্মা গান্ধীয়ে অজাতশত্ৰু বুলি অভিহিত কৰিছিল? আৰু এই অপশ্যনসমূহ দিয়া আছে এ বাল গংগাধৰ তিলক, বি ভগত সিং, চি লালা লাজপত ৰায় নে ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কোনে মহাত্মা গান্ধীৰ সৈতে লোণ সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব দিছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ এনি বেচেণ্ট, বি মৃদুলা চাৰাভাই, চি মুথু লক্ষ্মী নে ডি সৰোজিনী নাইডু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সৰোজিনী নাইডু। আজিলৈ ইমানেই। যদি আপোনালোকে আজি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি অল বুটনটো ক্লিক কৰি থ'ব, যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই যায়। থেংক ইউ।